सहायता मिलेगी। मैं आप लोगों को खाली एक बात बताना चाहती हूँ कि उमंग की तरफ से भी हमने 6 मशीन गोंदा में दी थी। हम उनको कपड़े दे दिया करते थे और उनसे हमने नैपकिन बनवाया था। आजकल देखिए डिनर नैपकिन, टी नैपकिन, इनका प्रचलन हम घर घर में कर रहे हैं। वो लोग बनाए और हम लोग अपनी मीटिंग में रखे। जब मेंबर्स को अनाउंस किया कि इन लोगों ने बनाया है और हम लोग को इनको सहायता प्रदान करनी है, सब मेंबर्स कुछ एक एक पैकेट लेके चली गई। तो हमारे लिए तो वो थोड़ा सा वो मूल्य था उसका, पर उनको कितनी खुशी हुई इसका अंदाजा मैं आप लोग को नहीं बता सकती। तो हमें ये काम भी आगे करना चाहिए। तो यही मेरा कहना है। धन्यवाद। অৰিজিনেল দিছে তো ঘৰৰ পৰাই। মই নিজে এজন তিৰোতা মানুহ। মই ভাবোঁ কি এজনী ছোৱালী বা মাইকী যিয়ে হওক নিজে ইনকাম কিছু কৰিব লাগে। নিজে ইনকাম কৰি যিটো হাতত আহে পইচাটো, সেইটো আনৰ পৰা লোৱা পইচাটো বহুত ভাল লাগে। মই আগতে ময়ো কলেজত পঢ়াইছিলোঁ। মই এতিয়া মই ঘৰতে আছোঁ, কিন্তু ঘৰত থাকি মই ভাবিছোঁ কিবা কৰিব লাগে লেডিজৰ কাৰণে। মই ইয়াতে প্ৰায় 5 বছৰৰ পৰা অহা যোৱা কৰি আছোঁ। ইয়াতে মই দেখিলোঁ আবেলি সময়ত 20-25 জনী ছোৱালীহঁতক মেচিনৰ কাম শিকায় আৰু 1 বছৰৰ পিছত সিহঁতৰ পৰা পৰীক্ষা লোৱা যায়। পৰীক্ষা পাছ হ'লে আজিৰ দিনটোত সিহঁতে মেচিন ডিষ্ট্ৰিবিউট কৰে তেওঁলোকৰ ভিতৰত। তেতিয়া মোৰ মন হ'ল কি কেতিয়াবা ময়ো এওঁলোকক গোটেইখিনি মেচিন মোৰ ফালৰ পৰা দিম। আজি মোৰ কাৰণে সেই সৌভাগ্যটো আহি গ'ল আৰু মই আজি সেইবিলাকক আমাৰ ক্লাবৰ তৰফৰ পৰা, গুৱাহাটী ক্লাবৰ বুৰ্ছৰ পৰা এই মেচিনকেইটা তেওঁলোকক দিয়া হৈছে। থেংক ইউ। আমি গুৱাহাটী লায়ন্স ক্লাবৰ গুৱাহাটী ৰুটছৰ মেম্বাৰ। আজি ইয়াতে জালাৰাম ভক্তমণ্ডলৰ তাতে জালাৰাম বাবাৰ জন্মোৎসৱৰ উৎসৱত আহিছোঁ। ইয়াতে 20 গৰাকী মহিলাক আজি মেচিন আমি চিলাই মেচিন আমি লায়ন্স ক্লাবৰ গুৱাহাটী ৰুটছৰ ফালৰ পৰা প্ৰদান কৰিছোঁ। তাহাঁতক স্বাৱলম্বী বনাবৰ কাৰণে তাহাঁতৰ জীৱন উপাৰ্জনৰ সাধন দিছোঁ। তাহাঁতি ইয়াৰ পৰা ট্ৰেইনিং পাইছে। তাহাঁতক আমি আমাৰ মেচিনকেইটা আমি লায়ন্স ক্লাবৰ গুৱাহাটী ৰুটছৰ ফালৰ পৰা দিছোঁ। আমি ভাবোঁ যে মানুহক 1-2 দিন সহায়তা কৰাৰ জেগাত পাৰ্মানেণ্ট ইনকাম চ'ৰ্চ দিয়াটো আমি আমাৰ ক্লাবৰ মেইন মটো, যে আমি সিহঁতক পাৰ্মানেণ্ট ইনকাম কৰাৰ সাধন দিওঁ, যে ডেইলি বিচাৰিব নালাগে তাহাঁতি। নমস্কাৰ। মই অৰুণ পোদ্দাৰ, আমাৰ গুৱাহাটী লায়ন্স ক্লাব ৰুটছৰ মই ছেক্ৰেটাৰী হয় আৰু মোৰ লগত আছে আমাৰ প্ৰেচিডেণ্ট সন্তোষ কুমাৰ আগৰৱালা, আমাৰ ভাইচ প্ৰেচিডেণ্ট হনুমান আগৰৱালা আৰু ট্ৰেজাৰাৰ আমাৰ সঞ্জীৱ আগৰৱালা। আমি এই জালাৰাম সেৱা সংস্থান বিদ্যালয়ৰ মন্দিৰ ইয়াতে আমি 20টা মেচিন আমাৰ ক্লাবৰ ফালৰ পৰা দিলোঁ। সেইটো আমি বেচিকেলি গভৰ্ণমেণ্ট এম্পাৱাৰমেণ্টৰ কাৰণে দিছোঁ, যিবিলাক মাইকী মানুহ মানে আগবাঢ়ি হয় স্বাৱলম্বী হ'ব পাৰে। আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ এটা অভিযান আছিলে যে স্বাৱলম্বী হ'ব লাগে। স্বাৱলম্বী খালি মানুহ মানে খালি মেল মেম্বাৰ স্বাৱলম্বী হ'ব নালাগে, ফিমেল মেম্বাৰো হ'ব লাগিব। সেইকাৰণে সেই ক্ষেত্ৰত ইয়াতে মানে আমি পাইছোঁ যে ইয়াতে চিলাই শিক্ষা দিয়া যায়, স্কোপ আছে। ইয়াতে মানে ষ্টিচিঙৰ স্কোপ আছে, ষ্টিচিং শিকায় আৰু এইটো কিবা এটা 3 months 6 monthsৰ কৰ্চ এটা আছে। তাৰপিছত সিহঁতক স্কলাৰশ্বিপ দিয়া যায় আৰু তাৰপিছত চাৰ্টিফিকেট দিয়া যায়। তেওঁ নিজে মানে আগবাঢ়ি নিজে কামটো কৰিব পাৰিব। মানে লেডিজবিলাক কি হয় সব সময় ঘৰতে বহি থাকে, সিহঁতক নিজক মানে আত্মনিৰ্ভৰ হ'বৰ কাৰণে সেল্ফ ডিপেণ্ডেণ্ট হ'বৰ কাৰণে আমি এই পদক্ষেপটো কৰিছোঁ। আপোনাৰ লগত মই আগতো পাইছোঁ। মই বহুত বেলেগ জেগাত জড়িত আছোঁ। আমাৰ কামেই আছে টু চাৰ্ভ দি ছ'চাইটি, নট ফৰ অনলি ইনকাম ইয়ৰ চেল্ফ।
আমি পৃথিৱীখনত নিজৰ কৰিব লাগিব, কিন্তু মানুহক বেলেগ মানুহক উত্থান কৰিব লাগে আৰু এইটো উদ্দেশ্য লৈ পেলাই চলিব লাগিব। বহুত বহুত ধন্যবাদ। আমি মেচিনে দিছোঁ, পইচা পাতি তেওঁ অলৰেডি এইটো চিন্তাত বহুত আহে। মেচিনত দিলে কিয় মেচিনটো ইহঁতে মেচিন পাছ কৰা যিবিলাক আছে, যিবিলাক কৰ্চ শিকিছে সিহঁতে মেচিন দিব। অলৰেডি সিহঁতক চাৰ্টিফিকেট ইছ্যু কৰা হৈছে। যিকেইটা এক্সাম পাছ কৰিছে 25 ভিতৰত 19টা এক্সাম পাছ কৰিছে, 19টা যিহেতু মেচিন